নমস্কাৰ স্বাগতম পুনৰ এসপ্তাহ বিৰতিৰ মূৰত আমি পুনৰ আজি উপস্থিত হৈছোঁ কিছুমান জ্বলন্ত সমস্যাৰ আলোচনা কৰিবলৈ আৰু আজি আমাৰ এই আলোচনাস্থলীত নিমন্ত্ৰণ কৰি আনিছোঁ কেইগৰাকীমান বিশিষ্ট ব্যক্তি আৰু মোৰ সোঁকাষে বহি আছে আমাৰ জনপ্ৰিয় নেতা জ্যেষ্ঠ নেতা বিৰোধী দলৰ জ্যেষ্ঠ নেতা মাননীয় শ্ৰীযুত কৰুণ গগৈদেৱ আৰু মোৰ বাওঁফালে আছে সাহসী দলৰ এগৰাকী বৰ পাৱাৰফুল সুপাৰ পাৱাৰফুল নেতা তেখেত হ'লে মাননীয় শ্ৰীযুত জীৱন্ত বিশ্ব শৰ্মাদেৱ আৰু বিশ্ব শৰ্মাদেৱৰ ঠিক কাষতে বহি আছে এইবাৰ পঞ্চায়তত জয়ী হোৱা এগৰাকী নেত্ৰী তেখেতৰ নাম হৈছে বাইদেউ তেখেতৰ নাম হৈছে কি আছিল কি নামটো ডালিমী শৰ্মা বাইদেউ বাইদেউ Excuse me, Baido, toxosol হৈ গৈছে এয়া একটা ডালিমী শৰ্মা বাইদেউ ডালিমী শৰ্মা Sorry, not Dalimi. Once upon a time I was Dalimi, but now I am Dali Sharma. Dolly Sharma. Dolly? Don't mind দেই হয়নে মই গপককে নামটোৰ কাৰণে অকণমান খেলি মেলি এটা লাগিছিল ওকে কৈ থকা চলি আমাৰ ডলি বাইদেউৰ কাষতে বহি আছে এগৰাকী নিৰ্দলীয় দলৰ পৰা জয়ী হৈ অহা এগৰাকী বাইদেউ তেখেত হৈছে প্ৰাণেশ্বৰী হালৈ বাইদেউ নমস্কাৰ আৰু বাইদেউৰ ঠিক কাষতে প্ৰাণেশ্বৰী বাইদেউৰ কাষতে ঠিক বহি আছে আমাৰ তলাচাবি দলৰ এগৰাকী প্ৰাৰ্থী যিসকল জয়ী হৈছে পঞ্চায়তত তেখেত হৈছে আমাৰ ফাতেমা বিবি বেগম নমস্কাৰ আজ্ঞা তেতিয়াহ'লে সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে জয়ী হৈছে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু আপোনাক সকলোকে স্বাগতম জনাই আজি আমাৰ আলোচনা আৰম্ভ কৰিব লৈছোঁ আজি আমাৰ আলোচনাৰ বিষয়বস্তু মানে বিভিন্ন ধৰণৰ বিষয়বস্তুবোৰ আহি থাকে গোটেই ভাবোঁ কি অসমৰ কোনো জ্বলন্ত সমস্যা নহওক বুলি ভাবোঁ কিন্তু সদায় এটা জল এই বগীবিলৰ নামকৰণ লৈছে ক'ৰবাত মেডিকেল কলেজ স্থাপনক লৈ কিবা মুঠতে কিবা নহয় কিবা এটা মানে আমাৰ সমস্যা ওলাই আছে তে ছাৰ আমি আমাৰ আলোচনা আৰম্ভ কৰোঁ আৰম্ভ কৰিব পাৰা এই প্ৰথমতে মোক কোৱাচোন সেই আগৰজন নাই নেকি তোমালোকৰ এংকৰ তুমি অলপ বেলেগ নতুনকৈ আহিছা হয় তোমাকো অকণমান ক'ৰবাত লগ পায়ে থাকোঁ আৰু হয়নে মিঠা গ'লে কিটা লগত পায়ে থাকিব লাগে এইবিলাকতে থাকিবা এইটোত নাথাকিবা বেলেগ এটাত থাকিবা নতুনকৈ আহিছা নতুনকৈ আহিছা ঠিক আছে আৰম্ভ কৰা ছাৰ তেতিয়া মই আলোচনা কৰাৰ আগতে অকণমান মানে অকণমান গান দেখাই লওঁ দেখুৱা আগৰজনে আকৌ টপক দেখুৱাই গান চানবিলাক ভাল আছিলে মই নতুনকৈ আহিছিলোঁ মই অকণমান মানে নতুন ইয়াত প্ৰথমটো ইয়াৰ অকণ নাৰ্ভাছ ফিল একো নাই আমি আশীৰ্বাদ কৰিছোঁ তোমাৰ মংগল হওক হয়নে তেওঁ আগতে গান চান দেখুৱাইছিলে তুমি এতিয়া ভালকে দেখুওৱা হয়নে ঠিক আছে তেতিয়াহ'লে সকলো কাৰণে মই এটি গীত আজীৱন পাৰ্টিৰ কাম কৰিলোঁ কিন্তু সদায় তৃণমূল হৈয়ে থাকিলোঁ তথাপি মোৰো মাজে মাজে CM হ'বলৈ মন যায় BA কৰিলোঁ কিন্তু ঘোষ নিদিয়াৰ বাবে সামান্য এটা চাকৰি নাপালোঁ তথাপিও মাজে মাজে মোৰো CM হ'বৰ মন যায় আগেৰে পাৰ হৈ যায় নামি দামী গাড়ী আমাৰ কাৰণে দিবলৈ নাথাকে সিহঁতৰ এটা ফুটা কৰি সেয়েহে কেতিয়াবা মোৰো CM হ'বৰ মন যায় টিকেট নেপাই বহু পাৰ্টি এৰিলোঁ তথাপি টিকেট নেপালোঁ সেয়ে পাৰ্টি এটা খুলি মোৰো CM হ'বলৈ মন যায় CM হ'বলৈ মন যায় আইৰ চকুলো মুচিবলৈ চিৰদিন চিৰকাললৈ অসমত শান্তি বিলাবলৈ মন যায় মোৰো মন যায় CM হ'বলৈ মন যায় অসমখনি জোৰা লগাবৰ মোৰ মন যায় দুৰ্নীতিৰে ভৰা এই অসমখনি ধুই
নিকা কৰিবৰ মন যায় জুয়ে পুৰায়ে অসমখনি কোনেনো ধুব এই ছাইখিনি জুয়ে পুৰায়ে অসমখনি কোনেনো ধুব এই ছাইখিনি মন যায় মন যায় মন যায় দাদাৰি ৰে ৰে দাৰি ৰে দাদাৰি ৰে ৰে দাৰি ৰে মন যায় মোৰো মন যায় CM হ'বলৈ মন যায় চিঞৰি চিঞৰি তেতু ফালি ফালি খবৰ মোৰ মন যায় দুহাত মেলি মেলি মোৰ তুলি আজি জীয়াই থাকিবৰ মোৰ মন যায় অসমৰ মই অসমীয়া সকলো আছে পিছে নাইকিয়া মই অসমৰ অসমীয়া সকলো আছে পিছে নাইকিয়া মন যায় মন যায় মন যায় দাদাৰি ৰে ৰে দাৰি ৰে দাদাৰি ৰে ৰে দাৰি ৰে মন যায় মোৰো মন যায় মন যায় মন যায় মন যায় CM হ'বলৈ মন যায় অসম বচাবৰ মন যায় মন যায় CM হ'বলৈ মন যায় আচ্ছা আচ্ছা স্যার আপনাকে সুধিছো প্রথমতে প্রথমতে যে এই CM হ'ব মন যায় এই গীতটোৰ পৰা আপুনি কি ক'ব পাৰে কি what want to say about this মন যায় গানটো মানে ভালেই বনাইছে মই বেয়া বনাইছে বুলি ক'ব নাজানো নতুন প্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে বনাইছে আমাৰতো আৰু কি আমাৰতো অভ্যাসেই হৈ গৈছে মানে ৰাতিপুৱাৰ পৰা CM হয় মোৰতো এনেকুৱা লাগে যেন মই জন্মই CM হৈ হৈছে তথাপি আপোনাৰ বাৰু মন নাজানি এতিয়াও CM হ'বৰ কাৰণে এইবিলাক প্ৰশ্ন কেলে মোক সুধিছা যোনবিলাকৰ সেই CMৰ নাম কুৰ্চীখন মানে এই গাড়ীখন দেখা মাত্ৰকে লোভৰ পানী এনেকে ফেককে হৈ পৰে সেইবিলাক মানুহক সোধা ইয়াতে বহি আছে নহয় সৃষ্টিকৰ্তাৰ ভুল ডিচিশ্যন গগৈ ডাঙৰীয়াই কাক ইণ্ডিকেট কৰি ক'লে কথাটো নাই তেখেতে কাকো না চক ইয়াতেতো আপুনি চক দুগৰাকী দেখি আছে না তিনিগৰাকী মহিলা আছে দেখিছে না কথা কওঁতে চকুৰে আবুল তাবুল লাগিছে না চকুৰে আবুল তাবুল নেদেখে ন আপোনাৰ এটা মানে এনেকুৱা ধৰণৰ হেবিট হৈ গৈছে নহ'লে বাৰু কোনোবাই মহিলাক এইবিলাক পুলিংগ মাজত অলপ পাৰ্থক্য থাকে বাইদেউ না চক বাইদেউ অকমান শৰম কৰক আমি লেডিজ ঠিক আছে না আপোনালোকে আপোনাকে মই ডাইৰেক্টলি সুধিছো আপোনাৰ বাৰু CM হ'বৰ মন যায় নে নেযায় না চক CM টোতো সৰু বস্তু না আমাৰ অসমততো CM টো খুব ধুনীয়াকে চলাই আছে আমাৰ অসমত ইমান এটা তেনেকুৱা ধৰণৰ CM TMৰ কথা নালাগে আৰে আমাৰতো কৰুণ গগৈ ডাঙৰীয়াই অসমখন লুটিপুটি শেষ কৰি দিলে ন CM কৰি 15 বছৰৰ CM কৰি কিন্তু চক আমি এতিয়া আমাৰ মূৰ লক্ষ্যটো মই আপোনাক কৈ দিছো এটো একদম সিক্ৰেট কথা মই তথাপিতো আজি ক'ব বিচাৰিছো হ'ব লাগিব যে গোটেই ভাৰতখন কৰাপচনে ভৰপূৰ কৰি দিম বুলি ভাবিছে মনে থাকিব অসমত আমনি লাগিলা এতিয়া ভাৰতত ধৰিছেগে স্যাৰ অকমান তেখেতক অলপ মনে আপুনি কৈ দিয়ক কৈ দিয়ক ঠিক আছে মই কৈ আছো যে মই মুখ্যমন্ত্ৰীৰ পিছত দৌৰি থকা নাই মোৰ সপোনটো মই আজি আপোনালোকক প্ৰকাশ
কৰিছোঁ মই বিধানসভা ইলেকশ্যন নেখেলোঁ মই লোকসভা ইলেকশ্যনত খেলি মইতো জিকাটোতো আপোনালোকে জানে ন এইটো 100% কোনেও মোক অসমত হৰুৱাব নোৱাৰে তো মই এতিয়া বেলেগে দিব নোৱাৰে না তেখেতে টপককে মাতি দিয়ে মোৰ এইটো বৰ দিগদাৰ পাইছো ন মই প্ৰাইম মিনিষ্টাৰৰ কথাটো ভাবি আছো ভাৰতবাসীৰ কাৰণে ভাৰতবাসীৰ মংগলৰ কাৰণে অসমক মংগলৰ কাৰণে মই ভাৰতৰ প্ৰাইম মিনিষ্টাৰৰ কথাটো ভাবি আছো যে অসমৰ পৰা আজিলে কোনো মানে প্ৰাইম মিনিষ্টাৰ হোৱা নাই গোটেই তেখেতে একেবাৰে প্ৰধানমন্ত্ৰী কিয় অসমৰ পৰা আমাৰে দেখোন অলপ দিনৰ আগলৈকে আমাৰে প্ৰধানমন্ত্ৰী আছিলে আমাৰ গুৱাহাটী না আপোনাৰ প্ৰধানমন্ত্ৰী আছিল কাৰণেতো অসমখন ধ্বংস হৈ গ'ল না গৈছে কিন্তু আমাৰ অসমৰ আমাৰ ভূমিপুত্ৰ আমাৰ ভূমিপুত্ৰ মানে PM হলে আমাৰ খুবেই ভাল হ'ব ঠিক আছে এতিয়া বাইদেউ আমাৰ ডালিমি নহয় দলি বাইদেউ আপোনাকে সুধিছোঁ আপুনি প্ৰথমে কওকচোন বাৰু আপোনাৰ এই মই যিমানটো দেখিছোঁ আগতে আমাৰ নিউজ বিলাকত আপোনাৰ এই গেট আপ কিন্তু আগতে নাছিল জয়ী হোৱাৰ পিছত আপোনাৰ গেট আপটো হঠাৎ চেঞ্জ why you want to change your this get up just I want to say আগতে মইতো এনেকুৱা চেলিব্ৰিটি নিচিনা হোৱা নাছিলোঁ ন এতিয়া চাওক আজি আপোনালোকে মোক চেনেলত মাতি লৈ আহিছে গতিকে মোক পাৰ্লাৰ থাৰ্লাৰ গৈ কাৰ্লি হিয়াৰ চাই আছে তো অডিয়েঞ্চে চাই আছে এইফালে কিনাৰতে তোমাৰ চেলে আৰু তুমি যেন বেটি নহয় মানে মন যায় বুলি ক'লে মনটো যায় দিয়কচোন কাৰণ চাওক মইতো কেতিয়াও জীৱনত ভবা নাছিলোঁ আগতে মই আজি এনেকুৱা এজনী পঞ্চায়তী হৈ পঞ্চায়তী বুলি যে কয় আৰু বাইদেউ ঠিক আছে আপুনি পঞ্চায়তী মানে যিকুতে আপুনি মানে কিবা কথা ভাবিয়ে দিলে মানে CM হ'বলৈ মন আহি গ'ল আপোনাৰ আৰু মইতো যদিও মানে তেখেতসকলৰ অলপ মানে এখেতসকলৰ ওচৰতে থাকোঁতো ট্ৰেইনিংটো হৈ আছে ঠিক আছে বাৰু PM যায় মই নিশ্চয় CM টোলে হাত মেলিব ঠিক আছে বাৰু এই বিষয়ে আমি কথা পাতিম আমি এই সময়ত আমি কণ্টেক্ট বাণিজ্য বিৰতিলৈ যাব লাগিব বিৰতিৰ পিছত আহিয়ে একেখিনি প্ৰশ্ন মই আমাৰ হালৈ বাইদেউ মানে প্ৰাণেশ্বৰ হালৈ বাইদেউ সুধিম যে আপোনাৰো CM হ'ব মন যায় নে নাযায় এইখিনি কণ্টেক্ট আমি বাণিজ্যিক বিৰতি আপোনাক ক'লো আঁতৰি নাযায় ব্ৰেক Welcome back after a short commercial break. পুনৰ স্বাগতম জনাইছোঁ আৰু এইবাৰ মই আগতে কৈছোঁ যে ব্ৰেকৰ যোৱা আগতে মই প্ৰাণেশ্বৰী বাইদেউ কৈ থৈছোঁ আপোনাক একেটাই প্ৰশ্ন আপোনালোকক সুধিব ওলাইছোঁ সেই হৈছে যে আপোনাৰো মানে এবাৰ প্ৰথম শুভেচ্ছা জনাইছোঁ বাইদেউ যে আপোনাৰ নিৰ্দলীয় হৈ যে আপুনি জিকি আছে খুব ভাল কথা বহুতে দলত থাকিও জিকিব পৰা নাই কিন্তু আপোনাৰ নিৰ্দলীয় থাকি আপুনি এবাৰ পঞ্চায়তত জয়ী হৈ আহিছে তাৰ পৰা আপোনাক ধন্যবাদ স্বাগতম কিন্তু বাইদেউ আপুনিও কওকচোন বাৰু আপোনাৰ বাৰু কেতিয়াবা CM হ'বৰ মন যায়নে নাই আপোনালোকৰ গানটো শুনি খুব ভাল লাগছে ইমান ঠগা গান আছে মোৰ বিৰাট ভাল লাগছে কিন্তু আমাৰ CM হ'বৰ মন নাযায় আমি জুটছো আমি সাধাৰণ মানুহৰ মাজত থাকি আমি সাধাৰণ মানুহৰ লগত আমি মিলি যাম আমি হলো নিৰ্দলীয় প্ৰাৰ্থী আজিকালি দলীয় মানুহ কোনে ভোট নিদিয়ে নিৰ্দলীয় মানুহ ভোট দিয়ে সেইকাৰণে আমি বিপুল ভিতৰত জিকিছো আমাৰ CM হ'বৰ মন নাযায় আমি সাধাৰণ নাগৰিক হৈ থাকিবৰ মন যায় আমাৰ খুব সুন্দৰ কৈছে বাইদেউ হ'ব আপোনাৰ CM হ'ব মন যায় কি দিলো ভয় আমাৰ CM বিলাকক দেখা পাইছো নহয় আমাৰ আগতে বহি আছে কত টকা লুটি খাই এই CM বিলাক বুলি নকব কত বছৰৰ পৰা ময়ে আছিলো এতিয়াহে ভুল ডিসিশনৰ ফলত বেলেগ হৈছে আচ্ছা ঠিক আছে এই কেলিবাৰটো থাকিব ঠিক আছে ইচ্ছা যাবৰ কাৰণে আপুনি তেনেকে নকয় মুখখন বগা কৰিলে কেলিবাৰ বাইদেউ এতিয়া ৰ'ব আহি আছোঁ সেই একেখিনি প্ৰশ্ন মই এতিয়া ফাতেমা বিবি মহোদয়াক সুধিব কৈছোঁ যে আপোনাক স্বাগতম আপুনি তলা চাবিৰ পৰা জয়যুক্ত হৈ আছে গতিকে বৰ সুন্দৰ লাগিছে আজি আপোনাক দেখা ইয়াত আপোনাক মঞ্চত দেখা পাই গতিকে আপোনাকো সুধিছোঁ আপোনাৰো কেতিয়াবা CM হ'বৰ মন যায় নে নেযায় কি যে কৈছে আপনি CM কি CM এর উপরে PM এর উপরে যদি আরো কিছু M আছে এটা হইবার যদি আছে জায়গা তে আমার এটা হইবার CM এর পিছত আৰু M মানে কি M এর কথা কৈছ না মাদাৰ আৰু মাদাৰ হ'ব আৰু আপুনি চাওকচোন CM এর চেহাৰা দাঁতকেইটা দেখিলে CM হ'ব নাই CM PM হ'ব দাঁতৰ প্ৰয়োজন নাই তেখেতে মগজুৰ কামৰহে এইখিনিতে পুনৰ আমি অকণমান আমাৰ চিৰিয়াছ টপিক আমাৰ মানে প্ৰতিবেদনত আছে আমাৰ সাংবাদিকে আমাৰ স্থানীয় ৰিপৰ্টাৰ আমাক পঠাইছে কৃষকসকলৰ
কৃষকসকলক লৈ কিছুমানে খেল আৰম্ভ কৰিছে গতিকে সেই কৃষকসকলেনো কি কৈছে কি নকৈছে আহক আমি অকণমান এই প্ৰতিবেদন চাই লওঁ সিদিনা বৰষুণ জাকে অলপ মোক নষ্ট কৰিলে বাকী মই সেই বজাৰত যাব ওলাইছোৱে আজি ধান পঠাই দিলো আপোনাৰ কেনাই মোৰ উঠছি গোটেই হল নহয় চিন্তা নাই গাড়ী ক'ত যোৱা দুটা সিট আপোনাৰ কাৰণে ডাবল সিটটো সিঙ্গল কৰি দিছো আপোনাৰ কাৰণে খিৰিকী কিনা বমি কৰি যে আপুনি আন্দোলন নাই আজি কিহৰ আন্দোলন আন্দোলন আমাৰ কৃষকৰ কি মানুহে খেতি কৰা মানুহ নাজানে আপোনালোকৰ কাৰণে আমি কৰি আছো জান দি দিম কি আন্দোলনটো বিষয়টো বুজাই কোৱা আৰে আমাৰ গমেই নাপায় এইবিলাক টিভি চিভি নাচায় নেকি আমাৰ যে লোন বিলাক যে লৈছো এইবিলাক ফ্ৰী কৰি দিব লাগিব নহয় আমাক বেলেগ ৰাজ্যত ঋণ মুক্তি কৰি দিছে আমাক কিয় নিদিব নমস্কাৰ আমাক ঋণ মুক্ত নালাগে বুজিছা না মৰিব গ্ৰীণ ফুড খাই খাই হ'ব আমাক দেখা নাই আমি লোন লৈ পেলাই ট্ৰেক্টৰ লৈছো মৰিছো নেকি সেইটোৱে ট্ৰেক্টৰ লৈছে না লোন লৈ সেই পইচা ফ্ৰী হৈ যাব তাৰমানে চৰকাৰে যে লোন দিছে সেইবিলাক তাৰমানে ফ্ৰী কৰি দিব লাগে সেইকাৰণে জংগী আন্দোলন এই ৰাজনৈতিক দলবিলাকে যে কৈছে কৃষি ঋণ ৰেহাই দিব লাগে তেওঁলোকৰ নিজৰ সম্পত্তি বিক্ৰী কৰি আনি পেলাই ৰেহাই দিব নেকি আজি ঋণ ৰেহাই দিব কালি দালি আলু এই পিঁয়াজ আপোনাৰ সেই চেনিৰ দাম বঢ়াই পেলাই আমাৰ পৰাই নিব সেইবিলাক আমি কি জানো আমাক ফ্ৰী লাগে সেইবিলাক আমি নাজানো মুঠতে কৃষকক আমি বচাবই লাগিব কৃষক আমাৰ হ'ব বাবা এইটোৱে কথা কৈছো মই যিটো গম পালো ইহঁতৰ মানে প্লান প্ৰগ্ৰাম বহুত আমাৰ এইটো নহয় আমি এইবিলাক নমস্কাৰ কৰিছো আমি চৰকাৰৰ পৰাই লোন লৈছো আমি টাইমত ঋণ ঘূৰাই দিছো আৰু আমি ঋণ লৈছো খেতি কৰিছো বজাৰত আমি বস্তু বিক্ৰী কৰিছো সেইবিলাক নাই তোমালোকক কওঁ এই খেতিয়ক বিলাকে যে লোন লৈছে লোন লৈ পেলাই সেই টিভি কিনছি না চাইকেল কিনছি না বাইক কিনছি তোমালোকে আমাক নালাগে নহয় তোমালোকক কি লাগে ফ্ৰী কৰি দিব লাগে আমাৰ কৃষকখিনিক এইবিলাক ঋণ চিন ফ্ৰী কৰিব লাগে আমি নহলে আন্দোলন কৰিম শুনক চাওক আপোনালোকৰ কাৰণে দাড়ি চুলি পকাই দিলো বিয়া চুলি হৰি গ'ল আন্দোলন কৰি আছো নালাগে দাড়ি চুলি পকাবা শুনা এই যে লোন চোন এইবিলাক আমাক একো ফ্ৰী নালাগে আমি যি কৰিছো আমি ঋণ লৈছো ঋণ আমি নিজে ঘূৰাই চাব আপোনাৰ পস্তাব কিন্তু কাম বন নকৰিবা এই আন্দোলন কৰিবা এক ঋণ ৰেহাই দিয়া তাক ঋণ ৰেহাই দিয়া এইবিলাক ঠাণ্ডা কিবা এটা লাগাচোন মাথা বিলাকত একো নাই বুজাই লাভ নাই আমি যদি পাছত কিবা হয় আমাৰ কিন্তু দুখ নাই এনে গোটেই কৃষি লোন ফ্ৰী কৰিব আছে কাম বন নকৰিব ট্ৰেক্টৰ এখন ল'ব লৈ পেলাই তাৰপিছত বিক্ৰী কৰা ধান্দা কৰিব আৰু ট্ৰেক্টৰখন ইনকাম কৰাচোন ইনকাম কৰি লোন মাৰা চৰকাৰে তোৰ লোন দিয়াত আপত্তি নাই নহয় আন্দোলন কিয় আন্দোলন তেওঁলোকৰ এইবিলাক আন্দোলন কৰি পেলাই পইচা তুলছি চান্দা তুলছি খাব গাড়ী ঠিক কাম জান নাই এনে কৰিব আছে দে কাম কৰ দিয়া আৰম্ভ কৰ তামোল এখন লওক ছাৰ অলপ গহীন হৈ গ'ল সকলোৱে মানে চাওক যে কৃষকসকলে এতিয়া সকলোৱে কৃষকসকলক লৈ এতিয়া তেওঁলোকে খেল আৰম্ভ কৰিছে কোনোবা হয়তো ঋণ মুক্ত কৰিলে কোনোবা বোলে ইমান ছাবচিডি দিম তিমান ছাবচিডি দিম গোটেই পোনপ্ৰথমে মই ছাৰক সুধিছোঁ ছাৰক সুধিছে এই যে কৃষকসকলৰ যিহেতু কিন্তু আপোনালোকৰ বেলেগ ৰাজ্যত কিন্তু কিছুমানে শপগ্ৰহণ কৰিয়ে কিন্তু লগে লগে কৃষক ঋণ মুক্ত কৰি দিলে গতিকে অসমত কিন্তু তেওঁলোকে কৃষক বাইদেউ আপুনি মানে অলপ জিকাৰ পিছত কৃষক কি পাহৰি গ'ল খেতিয়ক মই কৈ শুনা মই কৈ দিছো কমন চেন্স নাইকিয়া নন চেন্স পিপুল বিলাক ইয়াত বহিবলৈ নিদিবা আৰু দেই নতুন এংকৰ কাৰণে কৈছো আগতে তুমি কোনটো চেনেলত আছিলা হ'ব দিয়া তোমালোক বগাই ফুৰা মানুহ নহয় য'তে ত'তে লগ পাই থাকিম পিছত মই ভালকে বুজাই দিম বাৰু কিন্তু কথাটো হৈছে আমাৰ কথাটো অলপ সুকীয়া এতিয়া আমি কৃষকৰ কথা চিন্তা কৰিছো কাৰণে যে তেওঁলোকে খেতি বাতি কৰক হয়নে ভাল মগজু এটা লৈ পেলাই কৰক কিন্তু এই বৰ্তমানৰ আমাৰ অসমৰ চৰকাৰে কৰিব কি এতিয়া ডেভেলপমেণ্টৰ কাৰণে কৈ দিব যে এতিয়াৰ পৰা তোমালোকে সেই প্লাষ্টিকৰ খেতি কৰা এইটো সম্ভৱ নেকি হয়নে মুখেদি ক'লেই চব নহয় নহয় এই বিষয়ে আমি শৰ্মাদেৱক সুধিব খুজিছোঁ যে বেলেগ ৰাজ্যৰ বেলেগ চৰকাৰে তেওঁলোকৰ কৃষকসকলক ঋণ মুক্ত কৰিলে আপোনালোকে কিছুমান ঘোষণা কৰিছে গতিকে আপোনাক এই স্কিমটোৰ ওপৰত কি কয় হোৱাট ৱান্ট টু সে এবাউট দিছ ওৱান কাল্টিভেটৰ চাওক
গগৈ ডাঙৰীয়াই যিবিলাক কথা কয় প্লাষ্টিকৰ খেতি কৰাটো কিবা পচিবল কথা নেকি তো তেনেকুৱা ধৰণৰ তুলুঙা কথাবিলাক আমাৰ চৰকাৰে নকয় পিএম হোৱাটো কেনেকৈ সম্ভৱ তেতিয়াহ'লে পিএম চিএমৰ কথাটো ইয়াতে নাহে কৃষকৰ কথা কৈছে ন তো আমি খেতি বাতিৰ ক্ষেত্ৰত কি কৰিছো সেই বিষয়ে আপোনাক কোৱাৰ আগতে মই এটা কথা কৈ লওঁ মাজত যাতে তেখেতে ঘপহকে কিছুমান তেখেতৰ নেচাৰে অলপ ক'বই তেখেতে না তেখেতক এই নেচাৰটো অসমৰ ৰাইজে বন্ধ কৰিব নেক্সট আপোনাৰ ইলেকশ্যনটো হ'ব দিয়ক এটা কৃষকৰ কথাটো চাওক তো আমি খেতি বাতিৰ ক্ষেত্ৰত যিখিনি কৰিছো 540 কোটি টকা হয় 500 তেনেকা ধৰণৰ কথা বতৰা মাজত হলে মই সাইলেন্ট হৈ দিম হলে হল হনে মাটিনো কিডাল ফালিছে হনে মই কৈ আছো 500 আপুনি ঠিক কথা কৈছে বাইদেউ চক তেখেতৰ বিহেভিয়াৰটো আপোনালোকেও গম পাইছে না মোক ক'ব দিয়ক ঠিক আছে তেন্তে মই কৈ আছো 540 কোটি টকা প্ৰতিখন গাঁৱত আমি নিৰ্ধাৰণ কৰিছো তা আমি এই বস্তুখিনিৰ পৰা আমি কি পাম ইয়াতে বীজ থাকিব ট্ৰেক্টৰ থাকিব তাৰ পিছতে আপোনালোকৰ যদি কোনোবাই হাল বায় তো 3 হাল 4 হালকে গৰুৰ কাৰণে যেটো মানে বলদ গৰুৱে হাল বায় তাৰ কাৰণেও আমি চিন্তা কৰিছো আৰু চক তাৰ পিছত আমি যে কৃষকসকল খেতি মানে যেটো মানে বুকা দিয়া বুলি কয় ন তোমালোকৰ দলৰ মানুহবিলাক আছে কেলে কাম নাই না সেইকিটাকে হেই নাই চকে গগৈ ডাঙৰীয়া থাকিলে মই নেক্সট টাইমৰ পৰা আৰু টক শ্ব'ত নাথাকো মই আজি স্পষ্টকে কৈ দিলো তা মোক ক'ব দিয়ক তাৰ পিছতে মই বাইদেউ আহি আছো আপোনালোকৰ ওচৰত আহি আছো বাইদেউ আহি আছো 1 মিনিট আহি আছো আপোনালোকৰ শুনিলক না তাৰ পিছতে আমি যিজোৰ তেখেতসকল খেতি বাতিত যেতিয়া বুকা ৰুব যায় ন তাৰ যিজোৰ স্যান্ডেল কঠিয়া যেটো বুকাত ৰোৱে ন সেই বস্তুটোৰ কাৰণে আমি এজোৰ নতুন প্লাষ্টিকৰ এজোৰ স্যান্ডেল দিয়াৰ ব্যৱস্থা কৰিছো সেই স্যান্ডেল জোৰ পিন্ধি গলে আৰু বুকা চুকা নালাগে আৰু তেনেকুৱা ধৰণৰ তোমালোকৰ দলৰ যেতিয়া মানুহ যাব তেওঁলোকক অন্তত স্যান্ডেলে দিব পাৰিব না চক তেখেতৰ কথাবিলাক না হ'ব না মই না চক মই না ঠিক আছে বাইদেউ আপুনি অলপ ধৈৰ্য ধৰক না আপুনি অলপ ৰখক না মোৰ কথাটো ক'ব দিয়ক আমাৰ ব্ৰেক ল'ব সময় হৈছে ঠিক আছে মই সীমানতে সামৰিছো না এনেকুৱা ধৰণৰ অনুষ্ঠান হলে মই আৰু আমি কথা পাতিম এইখিনি আমি অকমান সমু বাণিজ্যিক বিৰতি লৈছো কিন্তু সেইখিনি আমাৰ কৃষকৰ কথা লৈ আপোনাক 3 গৰাকীৰ ওচৰত আমি নিশ্চয় আহিম গতিকে দৰ্শকসকলে আপোনালোকে আঁতৰি নাযাব না ৰিমোটত হাত নিদিব আমি এই গলো এই আহিলো আচ্ছা দলি বাইদেউ আপুনিও কওক আপুনিতো কৃষক কি সেইটোৱে গম নাপালে গতিকে গম পাইছো মই মানে পূজাত কৃষক এইটো কাল্টিভেটৰ গতিকে আপোনালোকৰ দল আপুনি বাৰু কি কৰিব কৃষকসকলৰ কাৰণে আপুনি কি কৰিব বুলি ভাবিছে আপুনি আমাৰতো এজনেতো ক'লে মোটামুটি মই তেখেতৰ পিছে গৈ আছো তো আমি অলপমান তেনেকুৱা ডেভেলপমেণ্ট বিলাক মানে নতুনকে পলিটিক্সত আহিছে না এবাৰ জিকিছে তো তেখেতে পৰৱৰ্তী সময়ত এইবিলাক তথাপিও না আজিৰ যেটো পৰিবেশ এটা সৃষ্টি কৰিছে না গোটেই মানুহখিনি এটা বেলেগ ধৰণে কথাবিলাক কৈছে না মোৰ এই বস্তুটো ভাল লাগা নাই দে ঠিক আছে বাইদেউ কক কি ডেভেলপমেণ্টৰ কাৰণেতো আমাৰ এইটো কাল্টিভেশ্যনটো লাগিব আমি খাম হয় বুজি ভাল হৈছে হয় খেতি কৰিলেহে আমি খাব গিয়েগিটা আছে ন মনটো না গগৈ ডাঙৰীয়া আপুনি অখালীন মন্তব্য নকৰিব না ধেমালি কৰিছে আমি মহিলা শক্তি জাগি যাব পাৰো বাইদেউ মানে প্ৰাণেশ্বৰী বাইদেউ আপুনি কওকচোন আপুনিও গাঁৱৰ মানুহ আপুনি গাঁৱৰ খেতি মানে ভুই ৰুই পথাৰত ডাঙৰ হোৱা খেতি বাতি কৰি ডাঙৰ হোৱা এই আপুনি এতিয়া আৰু নিৰ্দলীয় জিকিছে আপুনি খেতিয়কসকলৰ কাৰণে কি কৰিম বুলি ভাবিছে আমি খেতিয়কক লৈ আৰু কোনো দলক ৰাজনীতি কৰাৰ সুবিধা নিদিওঁ আমি এই নিৰ্দলীয় দলে থিৰাং কৰিছো আমি অসমত খেতিয়ক নাৰাখোৱে চব চাকৰিয়াল কৰি পেলাম আচ্ছা কোনো খেতিয়ক নাথাকে এই খেতিয়কক লৈ সেই ৰাজনৈতিক দলৰ মানুহ আন্দোলন কৰিব আৰু আপোনাৰ অৰাজনৈতিক দলৰ মানুহ আন্দোলন কৰিব খেতিটো না বাইদেউ চক ৰাস্তা পথাৰত
আমি না, 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 বাইদেউ। আপুনি কৰব মই কৈছো আপুনি কি উত্তৰ না এইটো বাইদেউ আমাৰ দলৰ চৰকাৰৰ কথাটো আপুনি কৈ থাকিলে নহ'ব ন কৰিব নিদিও না। আমাৰ কথা হ'ল সব না চাকৰি না না চক আমাৰ দলৰ চৰকাৰৰ কথাটো আপুনি নকল কৰি কৈ থাকিলে নহ'ব না বাইদেউ তেখেতক অলপ বুজাই দিয়ক না আচ্ছা। এইটো আমি না আমি বহুত না 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 ইলেকশ্যনৰ নিদিলে হয় আপোনালোকে দলৰ মানুহে মোৰ লগত কেইটা ভোট পাইছে শুনক না বাইদেউ দে তৰিকা আপুনি বেছি কথা কৈ থাকে না না আপোনাৰ না না ৰ'ব প্লিজ প্লিজ নক'ব মই ফাতিমা বিবি মই ফাতিমা বিবিক সুধিছোঁ ৰ'ব ছাৰ মই ফাতিমা বিবিক সুধিছোঁ আপোনাৰ দলপতিজনে তাজমহল চাহাবে কৈ থাকে আমি শ্ৰমজীৱী মানুহৰ কাৰণে আপুনি কি কৰিব চৰ অঞ্চলত গৈ আপুনি কি কৰিব আমি শ্ৰমজীৱী মানুহৰ এই চেহেৰা দেখি এই যে বাইদেউ চেহেৰাৰ কথা কৈবেন না খাৰাপ লাগে এইবিলাক মানে নাপায় আপুনিও তিৰোতা মানুহ আমিও তিৰোতা মানুহ আমাৰ ক'ব লাগে একটা কথা কওঁ যে আমাৰতো বেলেগ কোনো ইয়াস্তা নাই আমাৰ মতা মানুহজনে খেতি কৰে হ্যাঁ তে আমার ঘরতে আছে খেতির কারবারতো আমি তো বুঝি খেতিয়কের পরিস্থিতি কি রকম কি চলি আছে কষ্ট তে সব মিলি পেলাই একত্র হয়ে পেলাই এই যে আমার আসাম দেশখান এইগুলো উন্নতির সাধন কৰিব লাগিব আর যদি কেউ বাধা দিয়ে তাইলে গগৈ দাদা এই যে আমার গগৈ দাদাৰ লগে হ্যাঁ নাঙ্গল গগৈৰে ধৰি আমি যোগ দিম তেওঁৰ লগত যোগ দি পেলাই জংগলী আন্দোলন কৰিব জংগলী আন্দোলন না না আপুনি জংগলী আন্দোলনে কৰিব পাৰিব আপোনাৰ ফাতেমা বিবিৰ আৰু অসমত বেলেগ প্ৰাসংগিকতা নাই ন এটাইনে খালি না 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 আপুনি এইখিনি আমাৰ আৰু এটা প্ৰতিবেদন হৈছে এতিয়া জ্বলন্ত যে বগী বিলক লৈ আমাৰ বহুতো জল্পনা কল্পনা কি নাম হ'ব কি নহ'ব গতিকে সেইটো বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলিছে তাৰ মাজতে তাৰ মানে যিসকল এজন পুলিচ এজন ব্যক্তি তেখেতে মানে পুলিচ তেখেতে ডিউটি কৰিব যাব কিহৰ কাৰণে ডিউটি কৰিব যাব তেখেততো কিনো হাৰাশাস্তি সেই বিষয়ে আমাৰ প্ৰতিবেদন চাই লওক বগী বিলৰ পৰা চাই লওক আলহী খাব যায় কথা আলহী খাব যায় তো ড্ৰেছত পাই যায় বাছত ভাড়া দিব নালাগিব আকৌ সেইকাৰণে ভুল নিদিব কি মই আলহী খাব যাম মোৰ মুখখন দেখা নাই কাৰণে আলহী খাব যাওঁ মুখ লিখি নহয় ট্ৰেন্সফাৰ ভাই শিকলাখান একো নহয় কি বগীবিল যাওঁ ইয়াৰ পৰা আপুনি বগীবিল কি কৰিব যাব হে ডিউটি আৰু বেলেগ নাই প্ৰধানমন্ত্ৰী আহিব এওঁ আমাৰ সুৰক্ষা পুলিচ যে এওঁ সুৰক্ষাৰ ডিউটি প্ৰধানমন্ত্ৰী অহাৰ কাৰণে ডিউটি দিয়াৰ কাৰণে মোক মাতা নাই কিয় মাতে এতিয়া সেই প্ৰধানমন্ত্ৰীতকৈ আৰু বেলেগ মন্ত্ৰী বিলাকে জামেলা কৰিছে আৰু কোন মন্ত্ৰী আহে তাতে দেখা নাই কিবা 20-25টা মান সংগঠনে দেখোন আন্দোলন কৰিছে এই নামক লৈ সেই আন্দোলন ৰোধ কৰাৰ কাৰণে মই যাব লগা হৈছে চিকিউৰিটি দিব লাগে হয় বুজি পাইছো বহুত সংগঠন আছে তো কন্ট্ৰোল কৰাৰ কাৰণে সুৰক্ষা বস্তু লাগে তো ইয়াৰ ছাপ্লাই দিছে নাই সুৰক্ষা বুলি নাই আন্দোলনটো কিহৰ কাৰণে হয় সেইটোৱেতো হাঁহি উঠে তুমি চোৱাচোন তাতে দলং এখন হৈছিল চবেই মানুহে গম পাইছে দলংখনৰ বগী আজি 20-22 বছৰ দলংখন হৈছে ভাল হৈছে কিন্তু দুই পাৰৰ মানুহ কম জন্ম সেইটো লৈ মানুহে উৎসৱ কৰিব লাগে সেইটো উৎসৱ নহয় নহয় তেওঁলোকে কান নাম দিম আন নাম দিম টান নাম দিম 30টা মান সংগঠন লগ লাগিছে চবৰে একোটা কথা নাম দিব হয় এইটো ময়ো গম পাইছো কিবা নাম বহুত নামৰো লিষ্ট দিছে নাম দিছে তুমি আমাৰ নামটোক লৈ তাৰপিছত কি হ'ব চৰকাৰে যদি কাৰোবাৰ বেলেগ মানুহ এটা নাম দিয়ে পাছত কোনোবাই পট্টুলিকে জ্বলাব কোনোবাই মুখ্যমন্ত্ৰী জ্বলাব কোনোবাই অমুকত জ্বলাব আৰু কাৰ কিমান নাম দিব সেইকাৰণে মই এটা ভাবছো মই চৰকাৰক যাই পেলাই কম এতিয়া যাই পেলাই তাতে যে যিমান মৰা মানুহৰ নাম আছে চব মানুহৰে নামৰ লিচাখন বনাই পেলাই দলংখনৰ গেটত ৰাখি থৈ দিলে আপনি যাক ভাল পায় এটা ধৰক আপনি অমুক তার নামটো ভাবি পেলাই আপনি গিয়ে গাড়ীখন চলাই পেলাই দলংখন পাৰে আৰু সিও সিটো পাৰৰ পৰাই মই অমুকক ভাল পাওঁ সিও সেনেকে পাৰ হ'ব নামটো চবৰ সেনেকে পাৰ হ'ব মানে এখন নামৰ পুৰা তালিকা আচ্ছা এটা কাম কৰিব পাৰি নেকি জিয়া মানুহ হলে হয় নাই সেই নামটো কি কোৱা জিয়া মানুহ নহয় মৰা মানুহ জিয়া হলে মোৰটো দি দিলো মোৰ ককা মৰা বহুত বছৰ হ'ল দি দিবা তাতে দিবা নাম চাপ মেছেজ কৰি দিবা তাতে মোৰ তাতে নহয় তাতে বোলে লাইন আছে নহয় হটলাইনত মেছেজ কৰি দিবা তাতে তোমালোকক দি দিব তাৰমানে সেইবিলাক লৈ আছে চোৱাচোন হাঁহি উঠে দুইটা পাৰৰ মানুহ আজি সমন্বয় আজি তাৰমানে তাতে 900 বাৰ্তা লাগিছে ফূৰ্তি কৰিব লাগিছে কিমান দিনীয়া এটা অভাৱ পূৰণ হৈছে সেইটো লৈ যোদ্ধাৰ হ'ব লাগিছিল মানুহ হিলদল ভাঙি আহিছিল হিলদল ভাঙি আছে বেনাৰ পোষ্টাৰ লৈ
মানে আপোনাৰ ভাল হ'ব দিয়ক কাৰোবাৰ ঘৰত ন খাব হাঁহ খাব খাবা পাব ৰবা কাৰোবাৰ ক'ত মাথা পাতে যে আজিকালি আৰু আন্দোলনকাৰী এই পুলিচক মাৰে বুজছ না কি জাতি যে এইটো পালো ঐ ভগৱান খালি দিব ছাৰ প্ৰতিবন্ধ দেখিলে এই তাত যে এতিয়া বিভিন্ন দল সংগঠনে তাত গৈ ধৰ্ণা দিবগৈ কিবা গতিকে সেই পুলিচজনৰ অৱস্থাটো দেখা পাইছেনে দেখিছো তেখেতে কোনো পিএমৰ মানে চিকিউৰিটিৰ কাৰণে পিএমৰ চিকিউৰিটি নিজে দিল্লীৰ পৰা আহি গৈছে তেওঁলোকে এই ব্যক্তিজনে বেচেৰা ইয়াৰ পৰা গৈ তেখেতে ডিউটি কৰিবগৈ তাত 25 তাৰিখে ডিউটি তেখেতৰ কি অৱস্থা হ'ব পাৰে গম পাইছে সেই বিষয়ে আপুনি কি ক'ব মইতো কি ক'ম অলৰেডি ভুল ডিচিশ্যনৰ ফলতেই চৰকাৰখন আছে অলছো হয়নে আৰু আমি ৰোৱা পুলিটোৰ ফল এতিয়া বেলেগে খাব আপুনি ন আপোনালোকৰ আগতে বেলেগে ৰুইছিলে আজি 20-22 বছৰ অকল সেইটোহে এতিয়া কথাটো বেলেগ আৰু তেতিয়া কথাটো বেলেগ যিমান জানো বেলেগ এটা দলৰ তেওঁলোকে কাগজ লিখি দিছিল সেই সময়ত এখন কাগজৰ লৈ ইমান জানা যে তুমি জানুৱাৰীত জন্ম নেকি কি কথা ক'বলৈ আহা আমি কিমান কষ্ট কৰি থৈছো এখন দলঙৰ কাৰণে আমি আপোনাৰ মতে নামটো বেলেগে লৈছে সেইটো বেলেগ কথা ঠিক আপোনাৰ মতে এই দলংখনৰ নাম কি হ'ব লাগে ছাৰক সুধিছে আপোনাৰ মতে এই দলংখনৰ নাম কি হ'ব লাগে পাৰিলে নিজৰ নামটোৱে দি ল'ব না তেখেতেতো পাৰিলে নিজৰ নামটো লিখি দিব যে কৰুণ গগৈ দলং তেনেকুৱা ধৰণৰ মানসিকতা আপোনাৰ মতে নামটো কি হোৱা আছিল মানে মই এতিয়া যি দেখি আছো ইমান যি খেলি মেলি অলছো মানে মিছা গ'লে কিডাল হ'ব বোলে আমুকৰ নামত দিয়া তামুকৰ নামত দিয়া হয়নে ইটোৱে ক'ব সিটো নাম এতিয়ালৈকে ময়ে শুনিছো চাগে 30-40টামান নাম অলছো হয়নে আৰু তেনেকে চাবলৈ গ'লে আমাৰ দিনেই বেটাৰ আছিলে হয়নে আমাৰ দিনৰ কথাবিলাকেই ভাল আছিলে আমাৰ হাই কামাণ্ডৰ ফেমিলি কাৰোবাৰ এজনৰ নামত উচৰ্গা কৰি দিলে মাদামৰ নামটো তেখেতে তাতে লিখি দিলেহেঁতেন মাদাম অমুক দলং আচ্ছা ঠিক আছে মই ফাতেমা বিবি আপোনাক সুধিছো আপোনাৰ মতে এই দলঙৰ নামটো কাৰ হ'ব লাগে কাৰ মতে এইটা নাম তাৰমানে অসমৰ একজন এনেকুৱা মানুহৰ হ'ব লাগে যিটো মানুহ ৰাইজৰ কাৰণে দেহ ত্যাগ কৰিছে ত্যাগ কৰিছে সেনেকুৱা নাম হ'ব লাগে আৰু মইতো নামটো ক'লে কৰিছেতো কওক নহ'লে চবেই দেখোন ৰাতিপুৱা বহুত বস্তু ত্যাগ কৰিছে আৰু দাদান আমাৰতো মনত একটা ভাৱ হৈছে এই বাইদেউৰে দেখিয়া মইতো তেতিয়াৰ পৰা ভাবি আছো এখেতৰ নামে নেকি বগীবিল কিতা কয় বগা নহয় না ঠিক আছে বাৰু এইখিনিতে মই আহিম মই এই বিষয়ে আকৌ আহিম মই কিন্তু এইখিনিতে লৈছো পুনৰ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম বিৰতিলৈ যোৱাৰ আগতে আমি এটা প্ৰশ্নকে সকলোকে সুধিছোঁ যে বগীবিল দলংখন কাৰ নামত হোৱাটো উচিত বিভিন্নজনে বিভিন্ন নিজৰ বক্তব্য দাঙি ধৰিছে গতিকে এতিয়া মই প্ৰাণেশ্বৰী বাইদেউ সুধিব খুজিছোঁ বাইদেউ আপোনাৰ মতে সেই দলংখনৰ নাম কাৰ হোৱা উচিত মোৰ মতে আমাৰ পুলিচ দাদাই যিটো কথা কৈছে সেইটোৱেই ভাল অসমৰ যিমান মানুহৰ নাম আছে তাতে এখন নাম মত লিখি থৈ দিলে হ'ল গাড়ীখনৰ উঠবৰ সময়ত সেই যিজনে যিটো মানুহৰ নাম ভাল পায় তাৰ নামটো ভাবি পেলাই গাড়ীখন চলাই দি দলংখন পাৰ হৈ গ'লে হ'ল সুন্দৰ বাইদেউ ঠিক কথা কৈছে যিমান সকলোৱে নাম দিম যিমান যে গতিকে এটা ফলক বনাই দিয়ক ওপৰ পৰা সকলোৱে নামটো লিখি দিয়ক গতিকে যাক যি ভাল পায় সেইটো তাত গৈ নিজে এটা চেল্ফ হিমাৰ দিলে হ'ল যে আমুকৰ নামত তামুকৰ নামত থেংক ইউ বাইদেউ বৰ সুন্দৰ উত্তৰ দিলে আপোনাক সুধিম মই বাইদেউ আহি আছো ছাৰ তেখেতৰ কথাটো মোৰ এটা ক'ব লগা আছে না বাইদেৱে কৈছে যে তেনেকুৱা ধৰণে যদি হয় তো 100 মান মানুহৰ নামে দিব লাগিব না গোটেই দলংখনৰ নাম লিখি দিয়ক গোটেই দলঙতে ইটোমৰ নামটো লিখি দিলে হ'ল এখন দলং বনাইছে ইমান আন্দোলন কিয় কৰিব লাগে দলংখনত যে উঠবা পাম সেইটোৱে মানে ভাবিব লাগে আৰু দুই পাৰৰ মানুহ কিমান সুবিধা হ'ব সেইটো চাব লাগে নামক লৈ ৰাজনীতি দলং বনালক মানুহৰ মাজত কাজিয়া লাগছে কান নাম দিব এন নাম দিব তান নাম দিব এই ভগৱান বাইদেউ আপুনি দলি বাইদেউ আপুনি কওকচোন আপোনাৰ মতে কাৰ নাম হোৱাটো উচিত মোৰ ফালৰ পৰাও এনেকুৱা হেৰি নাই কি মানুহৰ নাম দিব লাগে মোৰ মতে দি আকৌ নিজৰ তেনেকে ভাবিলেতো মইতো এটা ভাল ফেমিলিৰ পৰা অহা না মোৰ মানে দেউতা মানে ভাল ফেমিলি নহয় হ'বহে তুমি চৰি তুমি কম নে কি কথা কবাইছে দিয়ক বাইদেউ আপোনাৰ মতে কাৰ নাম দিয়াটো উচিত মই তেনেকে তেওঁ যেনেকে কৈছে তেনেকেতো মোৰ দেউতাটো মৌজাদাৰ আছিলে ন মৌজাদাৰ ফেমাছ মানুহ দিব পৰা তাৰমানে নামি মানুহ আৰু হয় তেনেকুৱা নাম এটা দিব পাৰে কেলে নোৱাৰে এতিয়া মানে শৰ্মাদেৱক সুধিব কৈছো যে এইবোৰ আপোনালোকে চৰকাৰত আছে আপোনালোকে এই নামক লৈ ইমান জল্পনা কল্পনা আপোনালোকে কিয় থিৰাং কৰিব পাৰে কাৰ নামক কি আপোনাৰ ফাইনেল কিয় কৰি দিয়া নাই আপোনালোকে চক কথাবোৰ অলপ তেনেকুৱা ধৰণে নল'ব চক চৰকাৰ যাৰে নহওক
আমিতো কোনো মানুহৰ নামটো দিবলৈ তেনেকুৱা ধৰণে কৰা নাই ন এখন কমিটি পাতি দিয়া হৈছে ন তাতে যিকেইজন মানুহৰ নাম গৈছে সেই মানুহকেইজনৰ ভিতৰত তেওঁলোকে কমিটিয়ে সিলেক্ট কৰিব তাতে অসমৰ জনসাধাৰণৰ মতামত থাকিব কিন্তু এই গোটেই বস্তুটো এটা খেলিমেলিৰ সৃষ্টি কৰিছে কৰুণ গগৈ ডাঙৰীয়াৰ দলৰ মানুহখিনিয়ে না গোটেই বস্তু এটা পৰিবেশটো নষ্ট কৰি দিছে ঠিক আছে বুজিলে সেই গতিকে বুজিলে এইখিনি আমাৰ পুনৰ আমাৰ মানে সময় খুব কম আমাৰ মানে এটা প্ৰতিবেদন এটা আহি পৰিছে আমাৰ হাতত গোটেই প্ৰতিবেদন চাই লওঁ মানে কোনোবা যে মানে চোৰাং চিকাৰী এগৰাকীয়ে তেওঁ পুনৰ আকৌ তেওঁৰ মূল হোটেললৈ আহিবনে নে পুনৰ কি কৰিব সেই বিষয়ে আমি অলপ চাই লওঁ পূজা গাৰ পৰা যোৱাই নাই পূজা কি পূজা আৰে দুৰ্গা পূজা এই যে সৰু ল'ৰা ছোৱালীবিলাকে এনেকে বন্দুক লৈ লৈ দিছিও এইটো পূজাৰ বন্দুক নহয় বন্ধু এইটো অৰিজিনেল অসলি একেবাৰে দেখা নাই টেং টেং বাজি আছে পিছে এইটো কিহৰ কাৰণে আকৌ ইলেকশ্যন হাৰি গ'ল যে তাৰমানে যিবিলাক মানুহে তোক ভোট চুট দিয়া নাই সেইবিলাকক দিছে মাৰিবি সেইটো গম পালে কথাই নাছিল কোনে মোক ভোট দিছে কোনো মোক ভোট দিয়া নাই তাৰমানে ডকাইতি কৰি ইলেকশ্যনত যিখিনি লোকচান হ'ল সেইখিনি মেকআপ কৰিব খুজিছ ন তই কথাবোৰ নুবুজাকৈ এনে উল্টা পুল্টা নকবিচোন ঠিক আছে তই নিজে চিধা চিধিকে বুজাই দেচোন আচ্ছা তই জাননে ইলেকশ্যন খেলাৰ আগতে মই কি আছিলো ইলেকশ্যন খেলাৰ আগতে এই অঞ্চলৰ এজন বিখ্যাত চোৰাং চিকাৰী আছিলি বন্ধু অকল চোৰাং চিকাৰী নহয় বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ চোৰাং চিকাৰী আছিলো তাৰমানে এতিয়া ৰত্নাকৰৰ পৰা বাল্মীকি হ'ব খুজিছিলো সেই ভাল মানুহ হ'বৰ কাৰণে মই চোৰাং চিকাৰী বাদ দি বন্দুক পালেঙৰ তলত থৈ মই ইলেকশ্যন খেলিবলৈ আহিছিলো কিন্তু ৰাইজে মোক বাল্মীকি হ'ব নিদিলে ঠিকে কৰিছে কি শুন তই গড় হাতী এইবিলাক বিচাৰি জংঘলত ঘূৰি ফুৰা মানুহ সেইকাৰণে মানুহে তোক চিনি নাপায় সেইকাৰণে ঠিকেই কৈছ মই হাবিত থকা মানুহ সেইকাৰণে আকৌ হাবিত সোমাম আৰু আমাৰ বিশ্ববিখ্যাত এশিঙীয়া গড় মাৰি শেষ কৰিবি মই এই 5 বছৰত পুৰা গড় মাৰি শেষ কৰি দিম আৰু খৰ্গবোৰ নি মই ডিমাপুৰ বিক্ৰী কৰিম আৰু সেই টকাখিনি অহা বছৰ ৰাইজৰ মাজত বিলাই ইলেকশ্যন জিকিম অহা 5 বছৰ তই জংঘলত থকা বাদ দি ৰাইজৰ মাজলৈ আহ ৰাইজৰ কথা চিন্তা কৰ গড় ধ্বংস বাদ দি তই গড়ৰ সুৰক্ষাৰ কথা চিন্তা কৰ তই যেতিয়া ৰাইজৰ ভাল কথা চিন্তা কৰিবি ৰাইজে তোৰ ভাল এনেই চিন্তা কৰিব হয় নেকি কিন্তু মোৰ লগত একেলগে চোৰাং চিকাৰ কৰা এটাটো দেখোন বেলেগ পাৰ্টিৰ পৰা জিকি গ'ল নহয় তাৰ ব্যৱস্থা প্ৰশাসনে লৈ আছে মিডিয়াত চব মজুত আছে নাই এইবিলাক এদিন চব ফাদিল হ'ব মই কৈছো নহয় বেলেগৰ কথা বাদ দে তই নিজে এইটো থানাত জমা দে এইবিলাক বাদ দি গড় এইবিলাক আমাৰে বস্তু নহয় আমাৰ কাজিৰঙাখন আমাৰ নহয় বিশ্বত আমাৰ নাম আছে কিহৰ কাৰণে গড়ৰ কাৰণে এইবিলাক বাদ দে ৰাইজৰ ভাল কাম কৰ এনেই জিকি যাবি মই খেলি মেলি কৰি দিলো মাথাটো একো খেলি মেলি কৰা নাই মই যি কৈছো তাকে কৰ এনেই জিকিবি মই কৈছো নহয় বলটো লওঁতে মই থানাত যাম ছাৰ দেখিছে এজন ব্যক্তি তেখেতে পুনৰ হাবিলৈ যাব খুজিছিলে কিন্তু হাবিৰ পৰা যাব খুজি এজনৰ বুজাই দিয়াৰ লগে তেখেতে কিন্তু মূল হোটেললৈ উভতি আহিল তেখেতে গড়ৰ সুৰক্ষাৰ কাৰণে নিজৰ মানে আত্মনিয়োগ কৰিব খুজিছে এই বিষয়ে আপুনি কি কয় মানে তেওঁলোকে বুজি পায় বুজি পোৱা কোৱালিটিটো আছে সেইটো কাৰণে বুজি পাই পেলাই ঘূৰি আহিছে সেইবিলাক ভাল কথাহে মইতো বেয়া বুলি নকওঁ আৰু বুজি পাবলৈ অলপ মগজুও লাগিব সেইটোও মিছা কথা মিছা মানে একে আৰু সেইটোৱে সঁচা কথা মগজু লাগিবই আৰু তেনেকৈ হ'লে কিছুমান মানুহে যদি বুজি পায় অলছ আমাৰ দললৈ আকৌ ঘূৰি আহিব পাৰে তেতিয়াও আমি পঞ্চায়তৰ টিকেট হ'লেও দিম অলছ মই কিন্তু ডাইৰেক্ট কাকো একো কোৱা নাই দেই আপুনি আপোনাক কোৱালি হৈছে নেকি আপুনি এই কথাটো মই আজি অথনিৰ পৰা যিটো পৰিৱেশ পাই আছো তো তেখেতৰ কথাটো মোৰ ভবাই নহয় আৰু তেখেতকতো মই এটা সময়ত যথেষ্ট ৰেসপেক্ট দিছিলো কিন্তু তেখেতৰ গোটেই বস্তুখিনি বেলেগ মই এটা সৰু উদাহৰণ দিছো আপুনি চাওক এতিয়া মই কিছুমান মেডিকেল কলেজত আধাৰশিলা যোৱাবাৰ মই কৰিছিলো তেখেতৰ দলত থাকোতে কিন্তু তেওঁ বস্তুবিলাক এনেকুৱা ধৰণৰ এটা পাক চক্ৰত সোমাই দিলে যে তেখেতে সাংঘাতিক ধৰণৰ এটা কাম কাজ কৰিলে য'ত ফাণ্ডটো ৰিলিজ নহয় সো মই আকৌ এই চৰকাৰৰ দিনত নতুনকৈ আকৌ আধাৰশিলা যে এখেতে গগৈ ছাৰে 2012 চনৰ 10 অক্টোবৰ কোকৰাঝাৰ মেডিকেল কলেজত আধাৰ স্থাপন কৰিছিল মই নিজে আৰু মিছা ক'লে কিডাল হ'ব মানে ইফালে সিফালে আশে পাশে তেওঁ আছিলে সেইবিলাক কাম কৰিবলৈ না বাইদেউ এইটো নতুনকে গম নাপাব মই কৈ আছো না তেখেতসকলে
অকণমান চৰম কৰিব লাগে কিছুমান কথা চব কথাতে ক্ৰেডিট ল'ব যাব নালাগে নহয় কাজিয়া কৰিব এই মাইকী মানুহৰ কাজিয়া আপোনালোকে এই মতা দুটাই যিটো কাজিয়া আমাক লাভ আমি ৰাইজৰ কথা আলোচনা কৰিব ঘৰৰ কথা কাজিয়া বেছি কাজিয়া নকৰোঁ বেছি কাজিয়া নকৰোঁ মানে আমাৰ ইয়াত চলিছে কি মুঠে ৰিনেম কৰি কিছুমান মানে কোকৰাঝাৰ মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ য'ত আমাৰ ডিফু লখিমপুৰ নগাঁও মেডিকেল কলেজ এতিয়ালৈ আধাৰ স্থাপন হৈ আছে ক'ৰবাত এতিয়ালৈকে ইটা পৰাই নাই গতিকে সেই সময়ত আপুনি আছিল স্বাস্থ্য আৰু এতিয়া আপুনি টেম্পৰেৰী আধাৰশিলা বনাব লাগে শুনক এংকৰ ডাঙৰীয়া মই কথাটো কৈ আছো খুব শান্তভাৱে কৈ আছো ন এইটো সুবিধাটো ল'ব নালাগে গগৈ ডাঙৰীয়া না সেই সময়ত এটা সাংঘাতিক ধৰণৰ ৰাজনীতি চলিছিল যিটো ৰাজনীতিত কেৱল এনেকুৱা ধৰণৰ কথা কোৱা হৈছিল যে আধাৰশিলাবিলাক তুমি কৰি দিয়া কিন্তু তাতে যিখন কমিটি আছিলে আমাৰ যিখন এখন কমিটি থাকে ন সেই কমিটিখনত মই নিজে নাছিলোঁ তেখেতে কিবা প্ৰিন্সিপাল সেক্ৰেটাৰী হেলথৰ সেক্ৰেটাৰী তেনেকুৱা 2-3 জন লৈ পেলাই তেওঁ নিজে চিফ এডভাইজৰ হৈ পেলাই গোটেই কামখিনি কৰিছিল সেই বস্তুবিলাকত কোনো ধৰণৰ ফাণ্ডটো ৰিলিজ নহল সেই কাৰণে গোটেই কামখিনি ৰখি গ'ল কিন্তু মই এতিয়া আমাৰ হাতত সময় খুবেই কোনো বাইদেউ আপোনাকো সুধিছোঁ টপিকটো যিটো আছিলে এই যে হেৰি যে চিকাৰীটোৰ কথাটো যে আছিল সেইটো মই অকণমান গৌৰৱেৰে কওঁ এনেকুৱা আমাৰ দলৰে সেইজন আছিলেতো গতিকে এইটো এটা গৌৰৱৰ কথা নহয় জানো এজন বেয়া হ'ব পাৰে সময়ৰ পৰিস্থিতি আকৌ ভাল হ'ব গৈছে গতিকে বাইদেউ আমাৰ সময় খুব আপোনাক সুধিব খুজিছোঁ যে এই চৰকাৰ যিটো এতিয়া আমাৰ চৰকাৰ চলি আছে আপোনালোকৰ মতে এই চৰকাৰখন তেওঁলোকে মানে সুচাৰুৰূপে নিজৰ চৰকাৰখন চলাব পাৰিছেনে অসমখনক তেওঁলোকে বাৰু গাইড দিব পাৰিছে আপোনাক কি কয় চবতকৈ দল ডাঙৰ দল আপোনালোকে আমি গোটেই দেশখনতে এটা নিৰ্দলীয় দল খুলি দিম আপোনালোকে বাইদেউ এই বাইদেউ গৰাকী আপুনি নিৰ্দলীয় দল কৰিছে না বৰ এটা পৃথিৱীত নোহোৱা কাম কৰা নাই আপুনি অলপ আরে বাবা না তুমি আরে বাইদেউ না আপুনি অলপ শুনক আপুনি অলপ না এটা শুনিও সময় কথাবিলাক আমাৰ সময় হৈ গৈছে আমাৰ সময় হৈ গৈছে ৰ'ব কথাটো হৈছে এখেতলৈ চাওক এই মতা মানুহজনৰে অসুবিধা হৈছে কি কথা ক'বলৈ আহে ৰ'ব আমাৰ সময় হৈ গৈছে সময় এইদৰে চিঞৰ বাখৰ আমাৰ আলোচনা কেতিয়াও শেষ নহ'ব গোটেই এইখিনিতে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ এই অনুষ্ঠানটো আৰু আগবঢ়াই নিব নোৱাৰিম পুনৰবাৰ যদি সময় সুবিধা মিলে আপোনালোকক পুনৰ মাতি আনিম আৰু পুনৰ মানে ভালকৈ আপোনাক কুৱেশ্যন আগতে দি দিম সেই কুৱেশ্যন প্ৰিপেয়াৰ কৰি আহিব মই প্ৰশ্ন সুধিম সেইমতে আপোনাক উত্তৰ দিব ধন্যবাদ বাদ দিয়া এইবিলাক কি হয় না বাইদেউ এখেতক অলপ বুজাই দিব ঠিক আছে না অলপ নেক্সট টাইমৰ পৰা অলপ হোমৱৰ্ক কৰিব লাগিব এনেকে নহ'ব দেই আপুনি নেক্সট টাইম আহিলে অলপ হোমৱৰ্ক কৰি আহিব না আপুনি কথাবোৰ একো নাজানে ন খুব সুন্দর গগৈ স্যার খুব শান্ত মানুষ ভালো লাগছে তাই সর্বদা একটু খালি ফাতেমা বিবিটো ভাই ঘৰৰ মানুহ না